মৰাণৰ তিলৈত এটি দশম শ্ৰেণীৰ ছাত্ৰ সন্ধানহীন। যোৱা শুক্ৰবাৰৰ পৰা সন্ধানহীন হৈ আছে খোৱাং হালধিবাৰী বুলবুল কোঁৱৰ আৰু জিনু চেতিয়া কোঁৱৰৰ 15 বছৰীয়া পুত্ৰ দেৱজিৎ কোঁৱৰ। তিলৈ নগৰত মমায়েক জিতেন চেতিয়াৰ ঘৰত থাকি তিলৈ হাইস্কুলত অধ্যয়ন কৰিছিল ছাত্ৰগৰাকীয়ে। যোৱা শুক্ৰবাৰৰ নিশা প্ৰায় 11:30 সকলোৱে শুই থকা অৱস্থাত মমায়েকৰ বাসগৃহৰ পৰা গোপনে চাইকেল আৰু বেগত কিছু নিজৰ সামগ্ৰী লৈ ঘৰৰ পৰা ওলাই যায়। ইয়াৰ পিছতে নিশা বিচনাত দেখা নাপায় পৰিয়ালত খোৱা দোৱা লাগে। লগে লগে বিভিন্ন ঠাইত বিচাৰ খোচাৰ কৰাৰ লগতে মৰাণ আৰক্ষীক খবৰ দিয়ে। বৰ্তমানেও বিভিন্ন ঠাইত বিচাৰ খোচাৰ অব্যাহত ৰাখিছে যদিও ছাত্ৰজনৰ কোনো সন্ভেদ লাভ কৰা নাই পৰিয়ালৰ লোকে। ছাত্ৰজনক বিচাৰি হাহাকাৰ কৰিবলগীয়া হৈছে পিতৃ মাতৃ আৰু পৰিয়ালবৰ্গই। পুত্ৰক ঘৰলৈ ঘূৰি আহিবলৈ কাটৰ আহ্বান জনাইছে মাতৃয়ে। মানে ৰাতি ওলাই গ'ল আৰু গম নাপাওঁ। এতিয়া য'তে আছে উভতি আহিবলগীয়া লগৰ পুত্ৰ দুটা খোৱাং হালধিবাৰী য'তে আছে ভালে কুশলে উভতি আহিব লাগে, সেইটোৱে মই চিন্তা কৰিছোঁ। আৰু এই চেনেলৰ জৰিয়তে মই আহ্বান জনাইছোঁ সোনকালে ঘূৰি আহিবলৈ বুলি। মোৰ হাজবেণ্ড আছে আৰু ল'ৰা এটা আছে ঘৰত। আৰু কালি খবৰটো পালে? কালি খবৰ 2টা বজাত পাই ৰাতি আহিছোঁ, আৰক্ষীক জনাইছোঁ। এতিয়ালৈকে খবৰ খাতি নাই আছোঁ আৰক্ষীক, এতিয়ালৈকে কোনো অহাই নাইচোন আৰক্ষী থানাৰ পৰা। মোৰ নাম জিতেন চেতিয়া, মোৰ তিলৈ নগৰ। ঘটনাটো মানে যোৱাকালি মোৰ ভাগিনটো ইয়াতে থাকে, ইয়াতে পঢ়ে, থাকিব সৰুৰ পৰা ইয়াতে থাকে, ইয়াতে পঢ়ে, তিলৈ নগৰ হাইস্কুলত পঢ়ে। যোৱাকালি তাৰমানে কি হ'ল, আমি প্ৰায় 11টা বজাত আমি সকলো মানুহ ঘৰৰ শুই গ'লোঁ। শুই যোৱাৰ পিছত সি ৰাতি 11:30 বজাত ঘৰৰ দৰ্জাখন খুলি মনে মনে ওলাই গুচি গ'ল। আমি কোনো গম নাপাওঁ। তাৰ 15-20 মিনিটৰ পিছত আমি কিবা কাৰণত সাৰ পাওঁ। সাৰ পাই দেখোঁ যে আগফালৰ দুৱাৰ খোলা, চাইকেল নাই, বেগ নাই, কাপোৰ কানি নাই, সকলো বয় বস্তু লৈ তাৰমানে সেই কোনোবা ফালে ওলাই গৈছে। এতিয়া আমি গোটেই চাৰিওফালে চালোঁ, ঘূৰি মেলি যে আপোনাৰ ধৰি লওক আমি মৰাণ থানালৈ গ'লোঁ ৰাতিয়ে। তাত গোটেই ট্ৰেইন ষ্টেচনত সকলোতে মানে বিচাৰিলোঁ। ওচৰৰ লগৰ ল'ৰা কিছুমানো ধৰি লওক ৰাতি 2টা বজাত ফোন নম্বৰ নাপালোঁ। গতিকে এতিয়া ৰাতিপুৱা সময়লৈকে আমি ট্ৰেইন ষ্টেচনতে থাকিলোঁ। থাকি তেখেতক বিচাৰি খুচাৰি কিন্তু বিচাৰি নাপালোঁ। প্লাছ তাৰপিছত আপোনাৰ আজি প্ৰায় 9টা বজাত আমি থানাত এখন এজাহাৰ দিলোঁ। এজাহাৰ দি কিনে তেখেতৰ যিমান বন্ধুবৰ্গ আছিলে সকলো বন্ধুবৰ্গক তাৰমানে আপোনাৰ কণ্টেক্ট কৰি ঘৰলৈ গৈ চবৰ লগতে আছে নেকি কেনেবাকৈ বিচাৰ খোচাৰ কৰিলোঁ। তেতিয়ালৈকে তাৰমানে আপোনাৰ তেখেতৰ লগত নাই। গতিকে এতিয়া ল'ৰাটো ক'ত গ'ল, কি কৰি আছে, অকণমান আমি চিন্তিত হৈ আছোঁ। এতিয়া যদি ভাল সংগতে পৰিছে নে বেয়া সংগতে পৰিছে। গতিকে আপোনালোকৰ নিউজৰ থ্ৰুৱেদি মই বিচাৰোঁ যে ল'ৰাটো ভালে কুশলে ঘৰলৈ আহক, চবেই জানক, গম পাওক। গতিকে ল'ৰাটোৰ ঘৰ ক'ত আছিল? ল'ৰাটোৰ ঘৰ একচুৱেলি ইয়াৰ ঘৰ খোৱাং হালধিবাৰী। মোৰ সৰু বাইদেউৰ ল'ৰা হয়, তেখেতে ইয়াতে থাকি মানে পঢ়ে। সেইটো খোৱাং হালধিবাৰীত তেখেতৰ ল'ৰা ককাই ভাই দুজন, সিহঁতৰ ডাঙৰজন ইয়াত থাকে, সৰুজন তাতে থাকি মাকহঁতৰ লগতে থাকে, পঢ়ে। ইয়াত ডাঙৰজনে আমাৰ লগত থাকে। এতিয়া আপোনালোকে কি সন্দেহ কৰে? সন্দেহ মানে এতিয়া ধৰি লওক ক'ত গৈছে, কেনেকৈ গৈছে সন্দেহ মানে এতিয়া ধৰি লওক ৰাতি দৰ্জা খুলি মনে মনে ওলাই গৈছে। ইয়াততো তাৰতো একো ধৰি লওক এতিয়া এইবাৰ মেট্ৰিক দিলেহেঁতেন, ইয়াৰ একোৱে কাম নাই, ইয়াৰ অকল পঢ়া কাম, খোৱা কাম আৰু খোৱা কাম। গতিকে এতিয়া কি কাৰণত কি হিচাপত গ'ল একো বুজিয়ে নাপালোঁ, গমো নাপালোঁ। গতিকে এতিয়া সন্দেহ বুলিবলৈ এতিয়া নানা ধৰণৰ চিন্তা আহি থাকে মনত। এতিয়া ভাল পদ্ধতিৰে যদি গৈছে ভালেই কথা, বেয়া পদ্ধতিৰে যদি গৈছে তো ধৰি লওক এতিয়া সেই গতিকে তাৰমানে আপোনালোকৰ যোগেদি আমি বিচাৰিছোঁ যে ল'ৰাটো য'তেই নাথাকক লাগিলে সকলো দৰ্শকে যদি চাইছে গম পায় তেতিয়া যাতে আমাক যোগাযোগ কৰে। যোগাযোগ কৰি য'তে পায় য'তে দেখে আমাক অন্তৰবিলাক কণ্টেক্ট কৰিলে আৰক্ষীয়ে তেখেতসকলে ব্যৱস্থা ল'ম কৈছে। পৰাপক্ষত আমাকো আমাৰ ফালৰ পৰা বিচাৰ খোচাৰ কৰিব দিছে, তেখেতসকলেও বিচাৰ খোচাৰ কৰিম বুলি কৈছে। এতিয়া ধৰি লওক আৰক্ষীৰ কাৰণেও আমি ধৰি লওক ইমান ৰখি থাকিলেতো পলম কৰিলেতো আমাৰ নহ'ব। গতিকে আজি আছে কালি নাই, ধৰক কাইলৈ নহওক কিবা এটা হৈ যাওক, তেতিয়াতো ধৰি লওক আমিও কিছুমান জগৰীয়া হ'ম। এতিয়া ল'ৰাটোতো আমিও বিচাৰ খোচাৰ কৰিব লাগিব। গতিকে ল'ৰাটো সেইকাৰণে আমি বিচাৰ খোচাৰ কৰিছোঁ, আৰক্ষীও যিমান পাৰে কৰিম বুলি কৈছে। আহক, ঘূৰি আহক ভালকৈ, য'তেই গৈছে নালাগে বেয়া পদ্ধতি যাবও নালাগে, হেৰি কৰিব নালাগে, য'তে আছে সোনকালে ঘূৰি আহক ঘৰলৈ, সেইটোৱে বিচাৰোঁ। য'তে আছে সি ভালে কুশলে আহিলে হয় আৰু।